4th Foundation Day. And I also extend my heartfelt gratitude for giving me the opportunity to stand both in English as well as in Assamese so that it's more enriching for the audience. My mental health বিষয়টো বিষয়ে কোৱাৰ আগতে এটা কাহিনী ক'ব বিচাৰিছোঁ চমু কাহিনী এটা এবাৰ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ দুজন ভিক্ষু বুদ্ধ ধৰ্ম গ্ৰহণ কৰা ভিক্ষু দুজন গৈ আছিল আৰু তেওঁলোকে এখন গাঁৱত যেতিয়া দান সংগ্ৰহ কৰিলে তেওঁলোকে ভাবিলে যে নাই আমি ওচৰৰ গাঁওখনলৈ যাওঁ যদিও বতৰটো অলপ বেয়া তেওঁলোক গৈ আছে আগবাঢ়িছে দেখিছে এখন মুখৰ আগত নৈ আছে নৈখনত কিন্তু কোনো নাৱৰীয়া নাই নাও নাই তেওঁলোকে ভাবিলে যে ঠিক আছে কোনো কথা নাই আমি দুজন আছো দুইজনে ইউথফুল হয় বয়স বেছি হোৱা নাছিল তেওঁলোকে ভাবিলে আমি খুজকাৰিয়ে পাৰ হৈ যাওঁ নৈখন সেই কথাটো ভাবি আগবাঢ়ি যাওঁতে এগৰাকী যুৱতী তেওঁলোকৰ ফালে দৌৰি দৌৰি আহিলে আৰু একেবাৰে বিনতি কৰিব ধৰিলে যে মোৰ বহুত দৰকাৰী কাম এটা আছে মোক প্লিজ আপোনালোকে নৈখন পাৰ কৰাই দিয়ক দুজনৰ ভিতৰত সেইটো বিষয়ে আলোচনা কৰাৰ আগতে কৰিবলৈ দিগদাৰো হ'ল বিকজ যুৱতীগৰাকী তাতে আছে এজনে ক'লে ঠিক আছে কোনো কথা নাই তুমি জাপ মাৰি মোৰ কান্ধতে উঠি লোৱা মই তোমাক পাৰ কৰাই দিম এজন যুৱকে মানে ভিক্ষুৱে কান্ধতে উঠাই যুৱতীগৰাকীক নৈখন পাৰ কৰালে আৰু তিনিওজনে ইপাৰ যেতিয়া পালে যুৱতীগৰাকীক নমালে তেওঁ খুব থেংক ইউ দিলে ধন্যবাদ দিলে আৰু ওলাই তেওঁলোক আগবাঢ়ি গ'ল এই গোটেইখিনি ঘটনা হৈ থাকোঁতে যিজন ভিক্ষুৱে কান্ধত উঠোৱা নাছিলে ইজনে কথাটো ভাল পোৱা নাই যে আমি যোনে প্ৰমিছ কৰিছিলোঁ যে আমি ফিমেল বডিজক টাচ নকৰোঁ সেই প্ৰমিছটো পাহৰি পেলাই এইজনে মোৰ লগৰীয়াজনে এই মানুহগৰাকীক সহায় কৰিলে আৰু সেইটো তেওঁ ভাল পোৱা নাছিলে বহুত দেৰি সেইটো কথা ভাবি আছে অলপ দূৰ গৈ তেওঁ ক'লে আৰু যে চোৱা এইটো কথা ভাল নহ'ল তোমাৰ 5 বছৰৰ সাধনা কিন্তু এনেই গ'ল তুমি ইমান সাধনা কৰিলা কিন্তু তুমি আজি সেই প্ৰমিছটোকে পাহৰিলা ইমান দেৰি তুমি সেই ছোৱালীজনীক নিজৰ কান্ধত উঠাই আগবাঢ়ি আহিলা তেতিয়া ইজন ভিক্ষুৱে ক'লে যে দাদা মইতো তাইক সেই পাৰতে নমালোঁ আপুনিহে তাইক এতিয়াও কান্ধত উঠাই আছে চ' এই কথাষাৰে আমাক কি বুজায় সাধুটোৱে আমাৰ একচুৱেলি মেণ্টেল হেল্থৰ কাৰণে এটা বহুত ডাঙৰ লেচন আছে ষ্ট্ৰেছ বা মানসিক চাপ বা চাপৰ কাৰক বহুতো হ'ব পাৰে এজ চিম্পল এজ যে মোৰ অভাৰটাইম কৰিবলগীয়া হৈছে বা এজ কমপ্লেক্স এজ যে মোৰ ঘৰৰ কাৰোবাৰ ক্ৰনিক ইলনেছ আছে যেনেকৈ কেঞ্চাৰ আছে বা ডিমেনচিয়া আছে মই তেওঁলোকৰ কেয়াৰ ল'বলগীয়া হৈছে চ' এটা সাধাৰণৰ পৰা আৰম্ভ কৰি ডাঙৰ কাৰক হ'ব পাৰে মানসিক চাপৰ আৰু তেনেকুৱা চাপ আমি প্ৰতিদিনেই ফেচ কৰি থাকোঁ আজি ৰাতিপুৱাই আহিবলগীয়া হৈছে এই অনুষ্ঠানটোলৈ বহুত কথা মিলাই মেলি আহিবলগীয়া হৈছে সেইটো এটা চাপৰ কাৰক চ' এই গোটেইখিনি বস্তু আমি কিমান দেৰি মনত ধৰি ৰাখোঁ সেইটোহে বেছি দৰকাৰী এটা চিম্পল পেঞ্চিলো যদি আমি 15 ঘণ্টা ধৰি দাঙি ৰাখিবলগীয়া হয় আমাৰ কাৰণে সেইটো গধুৰ হৈ যাব চ' কেতিয়া এই টকটো আৰম্ভ কৰাৰ আগতে মই যিমান পাৰোঁ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিম যে বস্তুখিনি আমাৰ মনৰ ভিতৰত হওক বাহিৰত হওক যি বস্তুৱে আমাৰ মনত চাপ দিছে সেই চাপটোৰ কাৰকক আমি যিমান সোনকালে পাৰোঁ নমাব লাগিব মনৰ পৰা সেইটো কৰিবলৈ কিন্তু ক'বলৈ সহজ কৰিবলৈ বহুত টান আমি ক'ব নোৱাৰাকৈ অভাৰথিংক কৰি আছোঁ কিছুমান বিষয়ে ভাবি আছোঁ বাৰে বাৰে প্ৰতিদিনে আমি একেখিনি কোপিং ৰিচোৰ্চেছ ইউজ কৰিছোঁ কোপিং টেকনিক্স মানে আমি যোনবোৰ কৌশল ইউজ কৰিছোঁ এনেকুৱা ধৰণৰ চাবৰ লগত ডিল কৰিবলৈ সেইখিনি আমি প্ৰতিদিনেই ইউজ কৰি আছোঁ WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৈছে যে আজিকালি সুস্বাস্থ্যতা অকল এবচেঞ্চ অফ ইলনেছ নহয় যে বেমাৰ নাই মোৰ কোনো ডাজ নট মিন যে মই সুস্থ হয় বা হেল্ডি হয় মোৰ ফিজিকেলৰ লগতে মেণ্টেল স্পিৰিচুৱেল ছ'চিয়েল ইণ্টেলেকচুৱেল আৰু ইম'চনেল ৱেলবিং আছেনে নাই ৱেলবিং
থাকিলেহে মই ক'ব পাৰিম যে মই সুস্থ এতিয়া এই গোটেইকেইটা দিশ জানো আমি আমাৰ দৈনন্দিন জীৱনত এড্ৰেছ কৰোঁ আমিতো নকৰোঁ হয় আমি ৰাতিপুৱা উঠো গা ধুই আমি চাকি দিওঁ হয়তো বা পূজা পাতল কৰোঁ ধৰ্ম কৰ্ম কৰোঁ দৌৰা দৌৰিকৈ কৰোঁ গোটেইখিনি আমি এক্সাৰচাইজো কৰোঁ ফিজিকেলটো আমি নাপাহৰোঁ বহুতে আমি সেইটো ইনকৰ্পৰেট কৰোঁ যে য়েছ আমি এক্সাৰচাইজ কৰিম 15-20 মিনিটৰ কাৰণে তাৰ লগতে আমি কি কৰোঁ ছ'চিয়েলি আমি মানুহৰ লগত এংগেজ কৰোঁ চ' য়েছ ছ'চিয়েল দিশটো থাকে বাট যদি আমি গোটেইখিনি বস্তু দৌৰা দৌৰিকৈ কৰিছোঁ তেতিয়া সেইটো আমাৰ একচুৱেল প্ৰপাৰ ৱে হোৱা নাই আমি দিনৰ আৰম্ভণিটো যিমান পাৰে যদি লাহে লাহে আৰম্ভ কৰে শ্ল' পেচত সেইটো এটা খুব ইম্পৰ্টেণ্ট টেকনিক হয় মেণ্টেল ৱেলবিঙৰ কাৰণে মেণ্টেল এণ্ড ফিজিকেল ৱেলবিঙৰ কাৰণে এতিয়া অলৰেডি যোনজন 5টা বজাত উঠিছে পাৰিলে 4:45 উঠিবলৈ আৰম্ভ কৰক যাতে 15 মিনিট শ্ল'নেছ এটা আপোনাৰ দিনটোৱে একচেপ্ট কৰিব পাৰে চ' এনেকৈ সৰু সুৰা বহুত কিছুমান আপোনাৰ টেকনিকছ আছে যোনখিনি আমি ইউজ কৰিব পাৰোঁ মেণ্টেল হেল্থৰ কাৰণে ওৱান ছাচ টেকনিক ইজ টু ন' আমি জানিব লাগিব যে আমাৰ ষ্ট্ৰেচাৰ্ছবোৰ যোনবোৰ কাৰক আহে মানসিক চাপৰ তাৰ লগত ডিল কৰিবলৈ আমি পজিটিভতো ডিল কৰোঁ আৰু নেগেটিভতো ডিল কৰোঁ বহুতবাৰ যেনেকৈ ঘৰলৈ উভতি গৈছোঁ ল'ৰা ছোৱালী হুলস্থুল কৰিছে মোবাইলটো দি দিছোঁ মোবাইলটো দি দিয়াটো এটা একশ্যন হয় তো সেই একশ্যনটোৱে কি বুজায় যে হয় বাচ্ছাই চিঞৰিছে মোৰ অসুবিধা হৈছে মোবাইলটো দি দিয়াটো এস্কেপ হয় এস্কেপ কৰিছোঁ মই সেই হুলস্থুলটোৰ পৰা অকল মোবাইলটো দিয়ে এস্কেপ কৰা নাই কেতিয়াবা ড্ৰিংক কৰি এস্কেপ কৰিছোঁ কেতিয়াবা স্ম'ক কৰি এস্কেপ কৰিছোঁ কেতিয়াবা শুই আছোঁ কৰিবলগীয়া বহুত কাম আছে কিন্তু শুই আছোঁ প্ৰক্ৰাষ্টিনেট কৰি আছোঁ আজি নকৰোঁ এইটো ইমান ইম্পৰ্টেণ্ট কাম এটা আছে বেংকৰ কাম আছে বা কিবা কাম আছে নাই কাইলৈ কৰিম আজি মোৰ বহুত ব্যস্ততা গৈছোঁ চ' আমি যোনটো প্ৰক্ৰাষ্টিনেট কৰোঁ সেইটোও এটা টাইপ অফ এস্কেপ হয় এস্কেপটো বহুত ইজি আমাৰ কাৰণে কৰিলে মই যেনেকৈ যোৱা 8 বছৰ গাড়ী চলোৱা নাই যদিও মই গাড়ী বৰ ধুনীয়া চলাওঁ কাৰণ কি 8 বছৰ আগতে মোৰ এক্সিডেণ্ট এটা হৈছিলে আৰু আজি চলাম কালি চলাম বুলি যে প্ৰক্ৰাষ্টিনেট কৰিলোঁ মোৰ ভয়টো বাঢ়িলেহে নকমিলে চ' এতিয়াতো আৰু চলাব নোৱাৰা হ'লোঁ আগতেতো গুৱাহাটীত আছিলোঁ মানে ডিভাইডাৰ আছিলে ছিংগল লেন আছিলে পাৰিছিলোঁ এতিয়া ডিব্ৰুগড়ত ইফালে সিফালে চাৰিওফালৰ পৰা একেখন হেৰিতে চব আহে মই নোৱাৰোঁ সেইকাৰণে তো এস্কেপ বা এভইডেন্স যেতিয়া আমি কৰোঁ আমাৰ মানসিক সুস্থতাটো বেয়াহে হয় ভাল নহয় টেম্পৰেৰিলি কিন্তু খুব ফূৰ্তিত থাকোঁ আমি সেই মোমেণ্টটোত আমাৰ খুব ভাল লাগি থাকে চ' এস্কেপটো এটা নেগেটিভ কোপিং ষ্ট্ৰেটেজি এই নেগেটিভ কোপিং ষ্ট্ৰেটেজিজখিনি মই আপোনাৰ আগত কৈছোঁ যাতে তাৰ ইউজটো আমি কমাব পাৰোঁ এইখিনিয়ে টেম্পৰেৰিলি আমাক ৰিলিফ দিয়ে কিন্তু অভাৰঅল আমাক অপকাৰ কৰিব পাৰে আমাৰ ষ্ট্ৰেছ বঢ়াব পাৰে এস্কেপ এভইডেন্সৰ লগত এটা আছে উইথড্ৰয়েল আমাৰ মাজত বহুতো আছে হয়তো যাৰ মন যেতিয়া বেয়া লাগে বা খং উঠি থাকে আমি কি কৰোঁ কোনোবাই যদি লগৰ মানে বন্ধুৱে মাতিছে আহক আমি অকণমান ওলাই যাওঁ ক্লাবলৈ যাওঁ তেতিয়া আমি কওঁ নাই আজি যাব নোৱাৰোঁ আমি উইথড্ৰ কৰোঁ সেই ছিটুৱেশ্যনটোৰ পৰা বিকজ আমি মুডটোক বেছি প্ৰায়ৰিটি দি দিছোঁ এইটো অকল মই নকওঁ যে অকল বাহিৰৰ পৰা কোনোবাই ইনভিটেশ্যন দিলেই হয় ঘৰৰ ভিতৰতো আহা ভাত খাওঁ বা কিবা এটা বনাওঁ আহা ক'ৰবাত চিনেমা চাবলৈ যাওঁ নাই আমি উইথড্ৰ কৰোঁ নকৰোঁ সেইখিনি বিকজ আমাৰ লাগে যে মই মানে মোৰ খং উঠিছে আৰু এই খং উঠাটো আমি এৰিব পৰা নাই ছুইচ অফ কৰিব পৰা নাই চ' উইথড্ৰ কৰাটোৱে টেম্পৰেৰিলি আৰাম দিয়ে আপুনি আধা ঘণ্টামান বিচনাত পৰি থাকিলে 1 ঘণ্টামান বিচনাত পৰি থাকিলে ওলাই মেলি নগ'ল ঠিক আছে এদিনৰ কাৰণে ঠিক আছে এবাৰ কিন্তু সেইটো যদি প্ৰায়ে হয় আপোনাৰ যে মোৰ আজিকালি ৱৰ্ক ষ্ট্ৰেছ বাঢ়িছে মোৰ অফিচত ইমান ষ্ট্ৰেছ হৈ থাকে মই আজিকালি বেডমিণ্টন খেলিব নাযাওঁ বা ফুটবল খেলিবলৈ নাযাওঁ সেই উইথড্ৰয়েলটো যে হৈছে এইটোৱে আপোনাৰ ষ্ট্ৰেছ বঢ়াবহে নকমায় নেক্সট আহি যায় এই লিষ্টটোত নেগেটিভ কোপিঙত আহি যায় ব্লেম শ্বিফটিং মানে কিবা এটা হ'ল এই বছৰ লগত কথা একদম বছে কথা নুশুনে বা আপোনাৰ এই ৱাইফে বিৰাট খঙত ৰিয়েক্ট কৰে বা মোৰ ইন লজ ছাপৰ্টিভ নহয় যোনটো আমি পৰিস্থিতি এটাত যেতিয়া
আনৰ ওপৰত কণ্ট্ৰলটো দি থওঁ এতিয়া আমি কি কৰিছোঁ যেতিয়া আমি কৈছোঁ যে এই প্ৰব্লেমটো মোৰ লাইফৰ পৰা গুচি যোৱা নাই কাৰণ মোৰ বছে মোৰ কথা নুশুনে তাৰমানে মই তেওঁ শুনাটোহে দৰকাৰী চবতকৈ বেছি এতিয়া সেই বস্তুটোতো আমাৰ কণ্ট্ৰলত নাইয়ে তো যোনটো বস্তু আমাৰ কণ্ট্ৰলত নাই সেই বস্তুটো যেতিয়া আমি একচেপ্ট নকৰি কণ্ট্ৰল কৰিব চেষ্টা কৰোঁ বাই ব্লেম শ্বিফটিং বা সেইটোৰ ওপৰতে ডুৱেল কৰি থাকোঁ ভাবি থাকোঁ সেইটোৰ বিষয়ে সেইটোৱে আমাৰ ষ্ট্ৰেছ বঢ়ায় এতিয়া আমি কেনেকৈ গম পাম যে আমি ব্লেম শ্বিফ্ট কৰিছোঁ যেতিয়া আমি দেখিছোঁ যে মই ঘৰত গৈ পেলাই কামৰ কথা কমপ্লেইন কৰি আছোঁ যেতিয়াই মই সেইটো দেখিছোঁ তাৰমানে এক্সটাৰ্নেল বস্তু এটা মই কণ্ট্ৰল ৰাখিব খুজিছোঁ যোনটোৱে মোৰ ষ্ট্ৰেছ বঢ়াইছে অফক'ৰ্ছ কিছুমানত আমি প্ৰব্লেম ছলভিং এপ্ৰ'চ ল'ব পাৰোঁ সেইটো মই পাতিম যেতিয়া আমি পজিটিভৰ কথা পাতিম যেনেকৈ এতিয়া ব্লেম শ্বিফটিঙত আমি পজিটিভ কমিউনিকেশ্যন ৰাখিব পাৰোঁ যে আমি কওঁ সেইটো বিষয়ে যে আপোনাৰ এই কামটোৱে মোক দিগদাৰ দিছে আৰু এইটোক আমি কেনেকৈ ছলভ কৰিব পাৰোঁ সেইটো ডিছকাশ্যন যদি এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব পাৰি ৱেল এণ্ড গুড কিন্তু য'ত এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব নোৱাৰি সেই স্পেচটোৱে নাই য'ত আমি নিজৰ মনৰ কথা আনক ক'ব পাৰোঁ তেতিয়াহ'লে সেইটোক একচেপ্ট কৰি আগবাঢ়ি যাব লাগিব আৰু একচেপ্টেঞ্চটো কেনেকৈ কৰিব লাগে মই সেইটো বিষয়েও পাতিম আইচলেশ্যনটো আনাডাৰ নেগেটিভ কোপিং ষ্ট্ৰেটেজি যেনেকৈ ভাগৰিছোঁ বুলিয়ে মই ভাত সাজ আজি ৰুমতে খাম বা আমি নিজৰ ল'ৰা ছোৱালীকো এলাউ কৰোঁ বা